এটা ঘটনাই সমগ্ৰ ৰাজ্য জুকাৰি গৈছে যেটো ঘটনাক লৈ এতিয়া সকলোৱে ভাবিছে যে আমাৰ সমাজ কোন দিশে গতি কৰিছে সেই সন্দৰ্ভত আমি জনাই আহিছো কিন্তু এই পংখী সন্দিকৈৰ হত্যাক লৈ এতিয়া বিভিন্নজনে প্ৰশ্ন কৰিছে আৰু সেই পংখী সন্দিকৈৰ হত্যা কেনেদৰে সংঘটিত হ'ল কিয় হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল বিয়াৰ 7 মাহৰ পিছতে এনে ধৰণৰ হত্যাকাণ্ড এনে ধৰণৰ জঘন্য কাণ্ড সংঘটিত কৰিলে আৰু যেটো কাৰ্যই সকলোকে ভাবিবলৈ বাধ্য কৰিছে ইতিমধ্যে এই সন্দৰ্ভত আৰক্ষে তদন্ত আৰম্ভ কৰিছে কিন্তু ন্যায় পাবনে নাপায় হেয়া ডাঙৰ প্ৰশ্ন হিচাপে বিবেচিত হৈছে এই সন্দৰ্ভত আমি আপোনালোকক জনাবলৈ গৈছো এটা হত্যাকাণ্ড আৰু যেটো হত্যাকাণ্ড সমগ্ৰ ৰাজ্য জুকাৰি গৈছে এটা হত্যাকাণ্ড যেটো হত্যাকাণ্ড সকলোকে ভাবিবলৈ বাধ্য কৰিছে বিয়াৰ 7 মাহ এই বিয়াৰ 7 মাহতে পংখী সন্দিকৈক হত্যা কৰিলে বিয়াৰ 7 মাহতে পংখী সন্দিকৈক হত্যা কৰিলে আৰু অত্যন্ত এটা জঘন্য ঘটনা সংঘটিত কৰিলে নিখংস ঘটনা সংঘটিত কৰিলে দৰিদ্ৰ পৰিয়ালৰ হোৱাৰ বাবে এনেদৰে মৃত্যু খাবতি লবলগীয়া হল নেকি এই সন্দৰ্ভতো বিভিন্নজনে প্ৰশ্ন তুলিছে একেলগে আমি আপোনালোকক জনাইছো যে পংখী সন্দিকৈৰ হত্যা এই ঘটনাটোক লৈ বিভিন্নজনে কৈছে যে বয়স 22 বছৰ নিতাই পুখুৰী খেতিয়ক ভৈৰৱ সন্দিকৈৰ জিয়াৰী আছিল 7 মাহৰ আগতে খাপেখাতি কঠিয়াতলিৰ শিক্ষক নীতিশ দাসৰ লগত বিয়া হৈছিল কিন্তু তাৰ পিছত পৰিয়ালৰ লোকে তাৰ পিছত এই যুৱকজনে কি কৰিছিল হেও আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো কেৱল হিমানেই নহয় এই ঘটনাক লৈ বিভিন্নজনে মন্তব্য কৰিছে যে 7 মাহৰ আগতে খাপেখাতিৰ কঠিয়াতলিৰ শিক্ষক নীতিশ দাসৰ লগত বিয়া হৈছিল কিন্তু দুৰ্ভাগ্যজনক বিষয়টো যে এইটো যে বিয়াৰ দিনা কইনা নিবলৈ আহোতে বৰযাত্ৰীৰ লগত অহা বন্ধুৱে ইমান দুখীয়া ঘৰৰ ছোৱালী কিয় বিয়া পাতিলি বুলি প্ৰশ্ন কৰিছিল কিন্তু শেহতীয়াভাৱে পোহৰলৈ আহিছে যে এই শিক্ষক গৰাকীৰ যুৱকজনৰ কাৰোবাৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল পংখী সন্দিকৈলৈ ফোন কৰিছিল আৰু এই গৰাকী যুৱকক যে ভাল পায় সেই কথা পংখী সন্দিকৈক অৱগত কৰিছিল তাৰ পাছত কিয় স্বামীয়ে মৰিয়াই হত্যা কৰিলে আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিলে পিতৃ-মাতৃ শোকত ভাগি পৰিছে সকলোৱে মন্তব্য কৰিছে পৰকীয়া প্ৰেম থকাৰ বাবে এনেকুৱা কাৰ্য সংঘটিত কৰিলে নেকি শিৱসাগৰ জিলাৰ নিতাই পুখুৰী দৌৰিচিকা গাঁৱৰ ভৈৰৱ সন্দিকৈৰ কন্যা পংখী সন্দিকৈক 3 অক্টোবৰত বিয়া দিছিল খাপেখাতিৰ নীতিকেশ দাসলৈ গতিকে সেই নীতিকেশ দাসে যেটো কাৰ্য সংঘটিত কৰিলে এই ইয়াকে লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ইয়াকে লৈ বিভিন্নজনে মন্তব্য কৰিছে গতিকে বিষয়টো হৈছে যে এনেকুৱা এটা ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ পিছত এই লোমহৰ্ষক ঘটনা সংঘটিত হোৱাৰ পিছত এনেকুৱা ধৰণৰ নিখংস জঘন্য ভাষাৰে শব্দৰে প্ৰকাশ কৰিব নোৱাৰে এটা ঘটনা সংঘটিত হোৱাৰ পাছত এই হত্যাকাৰীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব হে অত্যন্ত গুৰুত্বপূৰ্ণ গতিকে এই ক্ষেত্ৰত আৰক্ষীৰ ব্যৱস্থা অত্যন্ত লক্ষণীয় হ'ব আৰক্ষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়ক হেয়া সকলোৱে বিচাৰিছে গতিকে পংখী সন্দিকৈক হত্যা কৰা সেই অভিযুক্তক কঠোৰ শাস্তি বিহিবলৈ সকলোৱে দাবী উত্থাপন কৰিছে গতিকে এই মুহূৰ্তত আমি আপোনালোকক জনাইছো যে এই ঘটনাই সমগ্ৰ ৰাজ্য জুকাৰি গৈছে আৰু বিভিন্নজনে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখত গালত হাতৰ আঙুলি ছাপ আছে সুইচাইড কৰা মানুহক ডিঙিটো ঠেই থাকিব লাগে এই কথা আছে আৰু তাৰ বিপৰীতে ৰছীডাল লগাই থাকিলে মানুহৰ এইডোখৰ কাউৰীটো নেফাটে ইয়াত ফাটি দাঁতটো এইটো চাইডৰ দাঁত এটা ভাগিছে সেইটো সম্ভৱ ঘুচা মাৰিছে আৰু কপালত কোলা চিন আছে মানে সম্ভৱ বিচনাত নহ'লে পকাত মানে ৱালত খুন্দা মাৰিছে কাৰণ গ'লে তেওঁলোকৰ কোৱাটাৰ আৰু তেওঁলোকৰ কোৱাটাৰটো ক'ত আছিলে মই কোৱাটাৰটো দেখিও নাই পোৱাগৈ দুখী উচি চাতি হ'বই লাগিব আৰু ভৱিষ্যত প্ৰজন্মৰ ভৱিষ্যতৰ আমাৰ কন্যাবোৰে যাতে এনেকুৱা নৰপিশাচ চক ভাল পায় বা বিয়া ধুনীয়াকৈ সোমাই হ'লেও স্বামী বৰণ কৰি ভৱিষ্যত প্ৰজন্মখিনিক যেন শেষ কৰিব নোৱাৰে তেহেঁতৰ লিখীয়া মানে নৰপিশাচ এটাহেঁতে মদ খাই লৈ এনেকৈ দিনত হেৰি কৰি ৰাতি বেলেগ এটা ৰূপ দেখুৱায় সেইটো দৃষ্টান্তমূলক শাস্তি দিব লাগে ছোৱালীৰ লগত সম্পৰ্ক আছে এদিন মোক জনাইছিলে মই কৈছোঁ তই দেখিছিলি নি প্ৰথম দিনা তাই দেখা নাই কিন্তু মোবাইল চুবলৈ নিদিয়ে মোবাইলটো লুকুৱাই থয় তেনেকৈ কৈছিলে মই সন্দেহ কৰি পেলাই কাজিয়া নকৰিবি বুলি ক'লোঁ তাৰপাছত ভাল এই কেইদিনমানৰ পাছত মোক আকৌ কৈছিলে মা মই আজি এনেকৈ কাজিয়া কৰিছোঁ লগৰ ছোৱালীজনীৰ ওচৰত আছোঁ মই আজি মেছেজখিনি দেখিছোঁ বেয়া মেছেজ কোনোবা ছোৱালীলৈ লিখিছে মই পঢ়িছোঁ আৰু মেছেজখিনি তাই মোবাইলত স্ক্ৰীনশ্বট মাৰি থৈছোঁ বুলি কৈছে মোক কিন্তু তাই দেখাবলৈ সুবিধা নাপালে আৰু